বাক্সাত ৰাইজে প্ৰমাণ কৰি দেখুৱালে ৰাইজৰ শক্তি দান বৰঙণিৰে নিৰ্মাণ কৰিলে এখন পকী দলং ইয়াকে কোৱা হয় ৰাইজে নখ জোকাৰিলে বুলে নৈ বয় এই বাক্যশাৰী পুনৰ প্ৰমাণ কৰিলে বাক্সাৰ হালবাৰীৰ নৰসিংবাৰী ৰাইজে চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোহোৱাকৈ পূব নৰসিংবাৰীত ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন পকী দলং বিভিন্ন জনৰ পৰা ৫-১০ টকাকৈ বৰঙণি সংগ্ৰহ কৰি অৱশেষত ২০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়ালে এই পকী দলংখন এই দলংখন উদ্বোধন কৰিবলৈ পাই আজি উৎফুল্লিত স্থানীয় ৰাইজ দলংখন উদ্বোধন কৰিলে চুবুৰীয়া দক্ষিণ দুবুৰীগুৰি গাঁৱৰ বিশিষ্ট সমাজসেৱক নন্দেশ আছে প্ৰথম উদ্বোধন কৰাৰ দিনাই মই আহি তেওঁলোকক আশ্বাস দিছোঁ যে মই এইখন দলং যদি বান্ধা হয় তেনেহ'লে মই এটা ডাঙৰ বুজি মই কৰি দিম পইচা দিম অনুদান হিচাপে চৰকাৰে কৰিব লাগে কিন্তু ৰাইজে যি কৰিছে ইমান দুখীয়া ৰাইজ ইমান কষ্ট কৰি কৰিছে মই চিৰদিনে ইয়াতে আহি আছোঁ 140 ঘৰ ৰাইজে আমি একত্ৰিত হৈ আজি আপোনালোকৰ ওচৰত ইতিমধ্যে আমাৰ শুভ উদ্বোধন কৰিলে নন্দেশ্বৰ দাস ডাঙৰীয়া তেখেতে আমাৰ সৰ্বোচ্চ দাতা তেখেতে আমাৰ ৬০,০০০ টকা আমাৰ এই ব্ৰিজৰ কাৰণে অনুদান আগবঢ়াইছে আপোনালোকে জানে যে প্ৰমোদ বড়ো চৰকাৰে সদায় কৈ থাকে যে আমি বিটিচি ছুইজাৰলেণ্ড বিটিচি বনাম কিন্তু মই প্ৰমোদ ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি চাই যাওক যে ৰাইজে নখ জোকাৰিলে নৈ বয় উল্লেখযোগ্য যে বিটি আৰু হালবাৰী নৰসিংবাৰীবাসী ৰাইজ দীৰ্ঘদিনে চৰকাৰৰ পৰা অৱহেলিত হৈ আহিছিল BTRC প্ৰমোদ বড়োকো মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আনন্দ বজাৰ হাউধৰবিদা সংযোগী পথৰ পূব নৰসিংগবাৰীত কুম্ভীৰা নৈৰ ওপৰত অতি গুৰুত্বপূৰ্ণ দলংখন বিচাৰি বহুবাৰ আবেদন কৰাৰ পিছতো ফল ধৰা নাছিল সেই উপায়িত হৈ ৰাইজে নিজেই হাতে কামে লাগিলে আৰু দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হ'ল আৰু সেইবাবে তেওঁলোকৰ এতিয়া মনত অপাৰ আনন্দ আৰু আগন্তুক বিটিআৰ নিৰ্বাচনৰ পূৰ্বে এই দলংখন এবাৰ পৰিদৰ্শন কৰিবলৈ বিটিআৰ চিফ প্ৰমোদ বড়োক আহ্বান জনাইছে ৰাইজে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা